কেইজনমান ক্ৰিমিনেল মানুহবিলাকে কাজিৰঙাত গড় হত্যা কৰিবৰ কাৰণে চেষ্টা কৰি আছিলে। এইটো ইনফৰমেশ্যন আমি পাইছিলোঁ, আমাৰ এডিশ্যনেল SP হেডকোৱাৰ্টাৰো পাইছিলে। তো আমি দুজনে বহুত দিনৰ পৰা প্লেনিং কৰি আছিলোঁ। তাৰপিছত যোৱাকালি আমি গম পালোঁ যে এটা 7জনীয়া দল এটা গহপুৰ ছাইডৰ পৰা, লখিমপুৰ ছাইডৰ পৰা আহি গহপুৰ হৈ আমাৰ হেলেম হৈ আপোনাৰ এই যে ফ'ৰ্চ থাপু বুলি এটা জাগা আছে দাঁতকলা, এইটো আমাৰ কাজিৰঙাৰ ওচৰত। তাতে যেতিয়া কাজিৰঙাত গড় হত্যা কৰিবৰ কাৰণে সোমাই আছিলে, ঠিক তেনেকুৱা টাইমতে আমি খবৰটো পালোঁ যে তেওঁলোকে অলৰেডি এই কাজিৰঙা ৰিজাৰ্ভ ফৰেষ্টলৈকে সোমাই আছে। ঠিক তেনেকুৱা টাইমতে আমি খবৰ পাই পেলাই আমাৰ এডিশ্যনেল SP হেডকোৱাৰ্টাৰ নেতৃত্বত আমাৰ CDSP গহপুৰ আৰু আমাৰ পুলিচ টিম গৈ পেলাই তেওঁলোকক আমি 5জন ব্যক্তিক আমি ধৰিবলৈ সক্ষম হৈ তেওঁলোকৰ পৰা আমি এটা I10 গাড়ী ৰিকভাৰ কৰিছোঁ আৰু এটা নাম্বাৰলেছ গ্লেমাৰ বাইক আমি ৰিকভাৰ কৰিবলৈ সক্ষম।